তামাৰহাটত মথাউৰি নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ গংগাধৰ নদীৰ মথাউৰি নিৰ্মাণত ঠিকাদাৰী প্ৰতিষ্ঠানে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ তামাৰহাট টাই বান্ধৰ পৰা বিচন্দেলৈ মথাউৰি পকীকৰণৰ বাবে আবণ্টিত 8 কোটি টকাৰ বুজন পৰিমাণে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মথাউৰিটোৰ 6 কিলোমিটাৰ পকীকৰণৰ বাবে মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ অধীনত 8 কোটি টকা আবণ্টন দিয়া হৈছে जो मथाउरी पकीकरण आँचनिर आमार टाइबाনৰ পৰা বিচন্দলৈকে যেটো মথাউৰি নিৰ্মাণ কাম চলি আছে তাত নিবেদকযোগে যিজন আমাৰ কন্ট্ৰাক্টৰ কন্ট্ৰাক্টৰে যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আছে একেবাৰে নিম্নমানৰ ইয়াত ডাইৰেক্ট নদীৰ পৰা বালি তুলি বা ৰয়েলটি বা কিবা কৰ নিদিয়াকৈ ডাইৰেক্ট কৰ ফাঁকি দি কৰি ডাইৰেক্ট একেবাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আছে এইখিনি কাৰ্য বহুত এটা যে এই কামখিনি যে ভালকে নহয় ভৱিষ্যতে হয়তো মথাউৰিটো ভাঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই তাৰ ফলত ইয়াৰ ৰাইজৰ বহুত এটা ক্ষতি হ'ব পাৰে তো গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক বা ইয়াত লাগি থকা বিষয়া কৰ্মচাৰী যে দায়িত্বত থকা এই অবজাৰ্ভাৰ কৰা বিষয় কৰ্মচাৰীক আমি দাবী জনাওঁ যাতে সোনকালে যাতে বস্তুখিনি চালি জাৰি যাতে ভাল উন্নত মানৰ যাতে ৰ মেটেৰিয়েল যাতে ব্যৱহাৰ কৰি কামখিনি যাতে